গামোচা ये एक एनिमल है अभिजीत। এই বন্ধুসকল গামোচা যে এনিমেল এই ভিডিঅ'টো আপোনালোকে সবে দেখিছে আৰু দেখিছে এইটো বহুত ভাইৰেল হৈছে এতিয়া ৰাতি 3টা বাজি আছে এণ্ড আই এম মেকিং দিছ ভিডিঅ' মোৰ কিছু ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে তো ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ মাজতে যদি আপুনি এৰি দিয়ে হয়তো মোৰ কথাষাৰ আপুনি বুজি নাপাব মানে মই ক'ব কি বিচাৰিছো সো আগতে আমি টিচাৰজনৰ ভিডিঅ' দেখিলো যেতিয়া কমেন্ট কৰিছিলে দ্যাট গামোচা ইজ এন এনিমেল गमोचा किस राज्य का कल्चरल सिंबल है? हरियाणा, राजस्थान, असम या केरला? कहां पे है? असम में है। कहां पे है? असम में। गमोचा ये एक एनिमल है अभिजीत। इट्स अ एनिमल। गमोचा इज बेसिकली अ एनिमल। सो देखिले सो ইয়াতে এনেকুৱা হৈছে টিচাৰে কিবা শিকাই আছিলে এনে কোনোবা ষ্টুডেণ্টে মেবি সুধিছে তেতিয়া তেওঁ ৰিপ্লাই দিছে যে গামোচা হয় এটা এনিমেলৰ ওকে সো ইয়াতে মই দুটো পইণ্ট ক'ব বিচাৰোঁ ইয়াতে 100% টিচাৰৰ ভুল ফাৰ্ষ্ট থিং যেতিয়া টিচাৰজনে কিবা শিকাই আছে তেওঁৰ দায়িত্ব হয় তেওঁ ঘৰত হোমৱৰ্ক কৰিব লাগে সেইটোৰ বিষয়ে ৰিচাৰ্চ কৰিব লাগে একো নজনাকৈ যিকোনো বস্তু শিকাব নালাগে জাষ্ট বিকজ ইউ হেভ লটছ অফ ছাবস্ক্ৰাইবাৰ আৰু লটছ অফ ষ্টুডেণ্টছ কাৰণ এইটোৰ কাৰণে কি হৈছে ষ্টুডেণ্টে ভুল নলেজ পাই আছে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং হ'ল দেট যদি সেই সময়ত কুৱেশ্যন এৰাইজ হৈছিল ষ্টুডেণ্টৰ পৰা এণ্ড টিচাৰজনে নাজানে তেনেহ'লে তেওঁ একচেপ্ট কৰিব লাগিছিল দেট মই নাজানো কাৰণ নাজানো বুলি কোৱাটো কোনো মানে লাইক কোনো সৰু হৈ যোৱা টাইপৰ নহয় তেওঁ যদি নাজানে তেওঁ একচেপ্ট কৰিব লাগিছিল মই নাজানো বুলি কাৰণ এটা টিচাৰে যে সব জানিব সেইটো কোনো কথা নহয় ৰাইট তেওঁ সেইটো নকৰিলে তেওঁ কিবা ৰিপ্লাই দি দিলে ভুল ৰিপ্লাই দিলে আৰু তাৰ কাৰণে ষ্টুডেণ্টৰ আগত বা বেলেগ মানুহৰ আগত এটা ভুল নলেজ গুচি গ'ল য'ত আমাৰ অসমৰ গামোচাখন যিটো নহয় তেওঁ এটা এনিমেল বুলি কৈ দিলে এইটো হ'ল কথা সো এইটো হ'ল মোৰ এটা পইণ্ট ইয়াতে 100% টিচাৰৰ ভুল ওকে মই মানিলোঁ এতিয়া কথা হ'ল ভুল মানুহৰে হয় ওকে তেওঁ কিবা এটা ভুল কৰিছে ওকে আমাৰ ভুল হৈছে তেওঁৰ আমি দেখিছোঁ আমি জানো আমি বুজিছোঁ কিন্তু মই কিছুমান ট্ৰল দেখিলোঁ যে তেওঁ বহুত বেয়াকৈ ট্ৰল কৰা হৈছে কিন্তু আমি এবাৰো ভাবিছোঁ নে তেওঁৰ মানসিক যিটো স্থিতি আছে সেইটো কি অৱস্থাত আছে এতিয়া ভুল কৰি পেলাইছে মানুহটোৱে নজনাকৈ এটা কোনো বস্তু নলেজ নাই তেওঁৰ ভুল হৈছে নলেজ নোহোৱাকৈ ক'ব নালাগে ঠিক আছে কৈ দিলে কিন্তু আমি এবাৰো ভাবিছোঁ নাই যে তেওঁৰ মানসিক যিটো স্থিতি সেইটোৰ বিষয়ে সেইটো আমাৰ ভাবিব লগা দৰকাৰ আছে আই থিংক কাৰণ আমি এখন এনেকুৱা ঠাইৰ পৰা বিলং কৰোঁ য'ত আমি মানুহক সদায় মৰমেৰে শ্ৰদ্ধা কৰোঁ আৰু সদায় মানুহৰ ভাল পাবোঁ এইটো হ'ল কথা এতিয়া মই টিচাৰজনৰ এটা বস্তু ভাল পালোঁ ঠিক আছে টিচাৰজনে একচেপ্ট কৰিছে যে তেওঁ ভুল কৰিছে এতিয়া এই ভিডিঅ'টো চাওক আপুনি তাৰপিছত মই কৈ আছোঁ गमोचा जो कि असम के लोगों की सांस्कृतिक पहचान है ये एक रेक्टेंगुलर व्हाइट क्लॉथ होती है जिसमें लाल रंग का बॉर्डर होता है और यह पात सिल्क से निर्मित है बच्चों मैं ये वीडियो आपके लिए इसलिए लेकर के आ रहा हूं कि मेरी एक वीडियो बहुत तेजी से वायरल हो रही है आप सबों के बीच में जिसमें मुझे ये कहते हुए दिखाया जा रहा है कि मैंने गमोचा को एक एनिमल कोड किया है हालांकि उसके तुरंत बाद मैंने इसका क्लेरिफिकेशन वीडियो भी बनाया था जो आप लोगों तक नहीं पहुंच पाई किसी भी कारणवश लेकिन इसके बावजूद यदि असम के किसी भी भाई बहन या किसी भी व्यक्ति को मेरे उस वीडियो से ठेस पहुंची है तो मैं इसके लिए हृदय से दिल से माफी चाहता हूं एंड आई रियली मीन इट और मैं चाहूंगा कि आप लोग इस वीडियो को सब लोगों तक सर्कुलेट करो ताकि जो लोग मुझे डिफेम करने की कोशिश कर रहे हैं वो उन तक ये बात पहुंच सके खासकर उन बच्चों का बहुत बहुत थैंक्स जो मेरे पुराने स्टूडेंट हैं जिन्होंने मुझ पर बिलीव किया और उनके कहने पर मैं ये वीडियो आज आप लोगों के सामने रिलीज कर रहा हूं आई होप यू विल कोऑपरेट एंड यू विल अंडरस्टैंड थैंक यू सो मच দেখিলে টিচাৰজনে ভুল কৰিছে যিয়ে হওক কিন্তু তেওঁ একচেপ্ট কৰিছে যে মোৰ ভুল হৈছে আৰু মই ভুল নলেজ দিছোঁ চ' ডেটছ কাৰেজটো আছে তেওঁ এণ্ড আই ৰেচপেক্ট হিম মোৰ অভাৰ মই এনেও ৰেচপেক্ট কৰোঁ কজ হি ইজ এ টিচাৰ জাষ্ট বিকজ এটা কিবা ভুল দিছে কাৰণে মই তেওঁক ডিছৰেচপেক্ট কৰিব নোৱাৰোঁ হৈ যায় কেতিয়াবা মানুহৰ কিন্তু তেওঁৰ সাহস তেওঁৰ যিটো সততা আকৌ ভিডিঅ' বনাই ডেট নহয় মই ভুল দিছোঁ সেইটো চবৰ নাথাকে চ' আই থিংক যদি তোমালোকে মোৰ এইটো কথাত সন্মত হোৱা দেন প্লিজ কমেণ্ট কৰিবা দেন মই ৰাইট কৈ আছোঁ নে ৰং কৈ আছোঁ এণ্ড প্লিজ কমেণ্ট কৰিবা মই চাব বিচাৰোঁ দেট মই যিটো ভাবি আছোঁ এইটো ৰাইট নে ৰং এণ্ড মোৰ অভাৰ আৰু এটা কথা হ'ল এই বস্তুটো আমাৰ নৰ্থ ইষ্টৰ বিষয়ে বাহিৰৰ মানুহে একচুৱেলি বহুত কম জানে
সো এইটো হ'ল কি তেওঁলোকৰ টেক্সট বুকত আমাৰ নৰ্থ ইষ্টৰ বিষয়ে অলপ ভালকৈ দিব লাগে মোৰ হিচাপত বা সবৰে টেক্সট বুকছত ইণ্ডিয়াৰ যিকেইটা ষ্টেট আছে তাৰ বিষয়ে এভৰি ডিটেইলছ স্কুল লাইফত প্ৰভাইড কৰিব লাগে একদম ধুনীয়াকৈ এটা চেপ্টাৰ বনাব লাগে য'ত অনলি মানে আমাৰ ইণ্ডিয়াৰ বিষয়ে গোটেই ইণ্ডিয়াৰ বিষয়ে আমি ভালকৈ জানিব পাৰোঁ আৰু এনেও আমি যি দেখিছোঁ কি আমাৰ নৰ্থ ইষ্টৰ বিষয়ে ভাৰতৰ বাকী ষ্টেটবোৰে অলপ কমে জানে চ' আই থিংক এইটো গভৰ্ণমেণ্টে অলপ কেতিয়া কৰিব বাট এইটো কৰিব লাগে আই থিংক চ' যদি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যিখিনি ভিডিঅ'ত মই ক'লোঁ যদি আপুনি মোৰ লগত এগ্ৰী হয় তেনেহ'লে কমেণ্ট কৰিব আৰু যদি ডিছএগ্ৰী হয় তথাপিও কমেণ্ট কৰিব আৰু যদি আপোনাৰ কিবা ক'ব লগা থাকে কমেণ্টত আপুনি নিশ্চয় ক'ব পাৰে ধন্যবাদ